নমস্কাৰ দৰ্শকসকল আজিৰ এই ভিডিঅ'টোত ক'বলৈ ওলাইছো ৰজা পৰীক্ষিতৰ জন্ম ৰহস্য আৰু লগতে শৃংগী ঋষিয়ে ৰজা পৰীক্ষিতক কিয় মৃত্যুৰ দৰে চৰম অভিশাপ দিছিল সেই বিষয়ে মহাভাৰতৰ যুদ্ধৰ শেষ পৰ্যায় ইতিমধ্যে যুদ্ধৰ 13 দিনৰ দিনাখন অৰ্জুন পুত্ৰ অভিমন্যুৰ মৃত্যু ঘটিছে কিন্তু কি এক দুখৰ বিষয় অভিমন্যুৰ পত্নী উত্তৰা এইফালে সন্তান সম্ভৱা উত্তৰাৰ গৰ্ভত লাহে লাহে ডাঙৰ হৈ আহিছে মৃত অভিমন্যুৰ সন্তান কুৰুক্ষেত্ৰৰ যুদ্ধৰ 15 দিনৰ দিনা যেতিয়া দ্ৰুপদ নন্দন ধৃষ্টদ্যুম্নই দ্ৰোণাচাৰ্যক বধ কৰিলে তেতিয়া দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামা ক্ৰোধত জ্বলি উঠিল পিতৃ দ্ৰোণাচাৰ্যৰ হত্যাৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে অশ্বত্থামাই পাণ্ডৱ বংশ নিৰ্মূল কৰাৰ প্ৰতিজ্ঞা কৰিলে সেয়েহে তেওঁ মৃত অভিমন্যুৰ পত্নী উত্তৰাৰ গৰ্ভত থকা সন্তানটোক বধ কৰাৰ উদ্দেশ্যে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে কিন্তু প্ৰভু শ্ৰীকৃষ্ণই নিজেই উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি সেই ব্ৰহ্মাস্ত্ৰ নিষ্ক্ৰিয় কৰিলে আৰু উত্তৰাৰ গৰ্ভত থকা সন্তানটিক ৰক্ষা কৰিলে উত্তৰাৰ গৰ্ভৰ ভিতৰতে সন্তানটিয়ে লাভ কৰিলে ভগৱান চতুৰ্ভুজ বিষ্ণুৰ দৰ্শন এনেদৰে সুৰক্ষিতভাৱে 10 মাহ মাতৃৰ গৰ্ভত থকাৰ পিছত স্বাভাৱিকভাৱে সন্তানটি জন্ম লাভ কৰিলে স্বামী বিয়োগত ব্যথিত হৈ থকা উত্তৰাই সন্তান লাভ কৰি মনত কিছু পৰিমাণে হলেও শান্তনা লাভ কৰিলে এইফালে পাণ্ডৱসকলে তেওঁলোকৰ উত্তৰাধিকাৰী বংশধৰ লাভ কৰি পৰম সন্তোষ লাভ কৰিলে যুধিষ্ঠিৰ ৰজাই মহৰ্ষি ব্যাসদেৱৰ উপদেশ মতে জাত কৰ্ম কৰি অভিমন্যু আৰু উত্তৰাৰ এই সন্তানটিৰ নাম ৰাখিলে পৰীক্ষিত জাত কৰ্ম অনুষ্ঠানত উপস্থিত থকা ঋষিমুনিসকলে বালকৰ লক্ষণ চাই ৰজাক কৈছিল যিহেতু বালক পৰীক্ষিতে মাতৃগৰ্ভতেই ভগৱান চতুৰ্ভুজ বিষ্ণুৰ দৰ্শন লাভ কৰিছে গতিকে তেওঁ পৰম বিষ্ণু ভক্ত হ'ব ইতিমধ্যে উত্তৰাৰ পুত্ৰ আৰু পাণ্ডৱৰ একমাত্ৰ বংশধৰ পৰীক্ষিত পাণ্ডৱৰ ৰাজপৰিয়ালত লালিত পালিত হৈ শাৰীৰিক অৱয়ৱৰ লগতে মানসিক উৎকৰ্ষ সাধনৰ যোগেদি মহাজ্ঞানী হৈ পৰিল ভগৱান শ্ৰীকৃষ্ণই ভূভাগৰ পৰা পাপৰ ভাগ মোচন কৰাৰ মানসেৰে যদুবংশ নাশ কৰি বৈকুণ্ঠগামী হ'ল সেই খবৰ পাই যুধিষ্ঠিৰে নাতি পৰীক্ষিতক হস্তিনাপুৰৰ ৰজা পাতি পঞ্চভাতৃৰ সৈতে উত্তৰৰ দিশে গমন কৰিলে কৃষ্ণৰ বিৰহৰ দুখতে দ্ৰৌপদীয়ে প্ৰাণত্যাগ কৰিলে কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ খবৰ পাই ৰাজমাতা কুন্তি শোকত অধীৰ হৈ উত্তৰ ফালে গতি কৰিলে কিছু দূৰ যোৱাৰ পাছতে তেওঁৰ মৃত্যু ঘটে এনেদৰে বহুদিন উকলি গ'ল সময়ত পাণ্ডৱৰ নাতি পৰীক্ষিত এজন শান্ত স্বভাৱৰ ধাৰ্মিক পৰোপকাৰী মহাপৰাক্ৰমী দানী ৰজা হৈ উঠিল ধৰ্মৰাজ পৰীক্ষিতৰ শাসনকালত প্ৰজাই বিষ্ণু বৈষ্ণৱৰ শাসন বুলি ভাবিছিল কাৰণ তেওঁলোকে বুজিছিল যে পৰীক্ষিতে মাতৃগৰ্ভতেই বিষ্ণু কৃষ্ণক দেখিছিল সেইবাবেই বৈষ্ণৱ হৈ প্ৰজা পালন কৰিছে ৰজা হৈ পৰীক্ষিতে ইৰাৱতী নামৰ এগৰাকী সুন্দৰী কন্যাক বিবাহ কৰিছিল মহাবৈষ্ণৱ জন্মেজয় তেওঁৰেই পুত্ৰ আছিল তেওঁৰ শাসনকালত 3 বাৰকৈ অশ্বমেধ যজ্ঞ কৰিছিল আৰু দেৱতাসকল আহি তেওঁৰ যজ্ঞৰ অৰ্চনা গ্ৰহণ কৰিছিল কিন্তু দ্বাপৰৰ অন্তত শ্ৰীকৃষ্ণ বৈকুণ্ঠ প্ৰয়াণৰ পাছত তেওঁৰ ৰাজ্যত দুঃসাগৰ কলিয়ে প্ৰৱেশ কৰি ৰাজ্যত বিমংগলৰ সৃষ্টি কৰিলে ৰাজ্যত কলিয়ে প্ৰৱেশ কৰি ধৰ্মক বিপথে পৰিচালিত কৰা দেখি ৰজাই কলিক বধ কৰিবৰ বাবে সৈন্য সামন্ত লগত লৈ কলিক বিচাৰি ফুৰিলে কলিয়ে ভয়ত অস্থিৰ হৈ হাতজোৰ কৰি কান্দি কান্দি ক'লে হে মহাৰাজ আপুনি এই পৃথিৱীৰ অস্থিধৰ এই পৃথিৱী এৰি মই কলৈ যাম জলৈকে যাম সেয়াও আপোনাৰ ৰাজ্যৰ ভিতৰতে পৰিব গতিকে আপুনি শৰণাগতক থকাৰ স্থান নিৰ্ণয় কৰি দিয়ক মই আপোনাৰ চৰণত শৰণ লৈছো মোক আপোনাৰ ৰাজ্যৰ ভিতৰতে থকাৰ ঠাই দিয়ক নতুবা আপোনাৰ তৰোৱালেৰে মোৰ শিৰচ্ছেদ কৰক কলিৰ বাকচতুৰ্য কামত আহিল বৈষ্ণৱসকলে শৰণাগতক সহজতে বিমুখ নকৰে বৈষ্ণৱ ৰজা পৰীক্ষিতে দয়াপৰৱশ হৈ তেওঁৰ শৰণাগতক কলিক ক'লে হেৰা দুষ্ট কলি তুমি মোৰ ৰাজ্যত কৰা কৰ্মৰ বাবে তোমাক মই কেতিয়াও ক্ষমা কৰিব নোৱাৰো যিহেতু তুমি শৰণাগত গতিকে তোমাক বধ নকৰি মোৰ ৰাজ্যৰ ভিতৰতে পঞ্চস্থানত থাকিবলৈ অনুমতি প্ৰদান কৰিলো সেই 5টা স্থান হল যি স্থানত পাশা খেল জুৱা খেল হয় সেই স্থানত তুমি থাকিব পাৰিবা দ্বিতীয়তে যি স্থানত মদ্যপান হয় যি স্থানত অসতি তিৰোতাই অসৎ কৰ্মত লিপ্ত থাকে সেই স্থানত তুমি নিৰাপদে থাকিব পাৰিবা কলিয়ে কাকুতি মিনতি কৰাত ৰজাই আৰু 2 স্থানত কলিক থাকিবলৈ দিলে সেই 2 স্থান হল চল চাতুৰিৰে সংগ্ৰহ কৰা স্বৰ্ণ আদি কৰি সম্পদত আৰু মাটিৰ সীমাত জুৱাৰ স্থান মদিৰা স্বৰ্ণ
নাৰী সংগ আৰু হিংসা কাৰ্য সংঘটিত হোৱা স্থানসমূহত ক্ৰমে অসত্য, অহংকাৰ, আসক্তি আৰু নিৰ্দয়তাৰ বাসভূমি। অসৎ উপায়েৰে উপাৰ্জন কৰা ধন সম্পত্তি, শাস্ত্ৰ নিষিদ্ধ ভোগবস্তু, কামাসক্ত নাৰী, হিংসাবৃত্তিক ভগৱানে স্বীকাৰ নকৰে। পৰীক্ষিত ৰজাই দয়া পৰৱশ হৈ 5 স্থান দি কলিক সুৰক্ষিত কৰিলে। সেইদিন ধৰি কলিয়ে পাশা খেল খেলা স্থানত, মদাহীয়ে মদ খোৱা স্থানত, অসতী স্ত্ৰী থকা স্থানত, অসৎ উপায়েৰে উপাৰ্জন কৰা ধনত, সোণত আৰু সদাচাৰহীন গৃহত নিগাজিকৈ থাকি মানুহক ধৰ্মৰ বিপৰীত কৰ্মসমূহলৈ উদগনি দিবলৈ ধৰিলে। এদিন পৰীক্ষিত ৰজাই ৰাজভঁৰালত পঞ্চপাণ্ডৱৰ দিনৰ সম্পত্তি পৰীক্ষা কৰি থাকোঁতে এটা স্বৰ্ণৰে নিৰ্মিত ৰাজমুকুট দেখিবলৈ পালে। জিজ্ঞাসা কৰি জানিব পাৰিলে যে সেই ৰাজমুকুটটো একালৰ মহাপ্ৰতাপী ৰজা জৰাসন্ধৰ আছিল। ককাক ভীমসেনে জৰাসন্ধক বধ কৰি সেই ৰাজমুকুটটো হস্তিনাপুৰলৈ লৈ আহিছিল। জৰাসন্ধৰ মৃত্যুৰ পাছত সেই ৰাজ্য তেওঁৰ পুত্ৰ সহদেৱক ঘূৰাই দিয়া হল যদিও পিতৃৰ মুকুটটো পুত্ৰই বিচৰা সত্ত্বেও ভীমে চল কৰি ৰাখি থলে। ভীমে প্ৰবঞ্চনাৰে সংগ্ৰহ কৰি থোৱা স্বৰ্ণৰ সুন্দৰ মুকুটটো ৰাজভঁৰালৰ পৰা উলিয়াই আনি পৰীক্ষিত ৰজাই সেইদিনা পৰিধান কৰিলে। সুবিধা বুজি কলিয়ে সেইদিনা প্ৰবঞ্চনাৰে সংগ্ৰহ কৰি থোৱা স্বৰ্ণ মুকুটত স্থান গ্ৰহণ কৰিলে। কোনোদিনেই মৃগয়া নকৰা ৰজাৰ সেইদিনা মুকুট পৰিধান কৰাৰ পাছতে মৃগয়া কৰিবলৈ মন গ'ল আৰু লগত অনেক সৈন্য সামন্ত লৈ মৃগয়াৰ অৰ্থে বনত প্ৰৱেশ কৰিলে। বনৰ মাজত এটি হৰিণা দেখি পৰীক্ষিত ৰজাই শৰ নিক্ষেপ কৰিলে। শৰবিদ্ধ হৰিণটোৱে বিজুলী বেগেৰে হাবিৰ মাজত সোমাই প্ৰাণ বচাবলৈ দৌৰিব ধৰিলে। ঘোঁৰাত আৰোহণ কৰি থকা ৰজাই হৰিণাৰ পাছে পাছে খেদি গ'ল। বহু বন উপবন খেদি যোৱাৰ পাছত হৰিণটো গভীৰ হাবিত লুকাই পৰিল। ৰজাই বিচাৰি চলাথ কৰিলেও কোনো সংসূত্ৰ উলিয়াব নোৱাৰিলে। এইদৰে হৰিণক অনুসৰণ কৰোঁতে গভীৰ হাবিৰ মাজলৈ সোমাই যোৱাত ৰজাই বাট হেৰুৱালে। ঘূৰোতে ঘূৰোতে ৰজা ভোকে পিয়াহে কাতৰ হৈ পৰিল। এনে সময়তে তেওঁ এখন আশ্ৰম দেখিবলৈ পালে। আশ্ৰমখন আছিল শমিক মুনিৰ। আশ্ৰমখন দেখি ৰজা বৰ আনন্দিত হল আৰু তৃষ্ণা নিবাৰণৰ বাবে তেওঁ সেই আশ্ৰমখনলৈ সোমাই গ'ল। সেই সময়ত শমিক মুনি পদ্মাসনত বহি পৰমেশ্বৰৰ ধ্যানত সমাধি অৱস্থাত আছিল। ৰজাৰ আগমনৰ জ্ঞান তেওঁৰ একেবাৰেই নাছিল। পৃথিৱীৰ একছত্ৰী ৰজা আশ্ৰমত প্ৰৱেশ কৰোঁতে স্বাগত নকৰাৰ বাবে অপমান বোধ কৰি পৰীক্ষিত ৰজা ক্ষোভিত হৈ পৰিল। তৃষ্ণাতুৰ ৰজাই মুনিৰ সমাধিক আওকাণ কৰি ক'লে, হে মুনিবৰ, পিয়াহত মোৰ অণ্ঠকণ্ঠ শুকাই গৈছে, মোক পানী পিবলৈ দিয়ক। একাধিকবাৰ পানীৰ বাবে অনুৰোধ কৰা সত্ত্বেও শমিক মুনি নিৰ্বিকাৰ হৈ থকা দেখি ৰজা খঙত অধৈৰ্য হৈ পৰিল। দুষ্টকলি মুকুটৰ পৰা আহি পৰীক্ষিতৰ বুদ্ধিত প্ৰৱেশ কৰি বুদ্ধি বিকাৰগ্ৰস্ত কৰিলে। ৰজাৰ বুদ্ধি দুৰ্বুদ্ধিলৈ ৰূপান্তৰ হল। মুনিয়ে মিছাকৈ ধ্যানমগ্নৰ নাটক কৰি ৰজাক উপেক্ষা কৰিছে বুলি তেওঁৰ বিকাৰিত বুদ্ধিয়ে নিৰ্দেশ দিলে। কপট মুনিক শিক্ষা দিবৰ বাবে ৰজাই ওচৰতে পৰি থকা এটা মৰা সাপ ধনুৰ আগেৰে দাঙি আনি তপস্যাত মগ্ন হৈ থকা মুনিৰ ডিঙিত মেৰাই দিলে আৰু কোনো কথা নোকোৱাকৈ ৰাজধানীলৈ ঘূৰি আহিল। অলপ পিছতে শমিক মুনিৰ বালক পুত্ৰ শৃংগী আহি সেই ঠাইত উপস্থিত হল। তেওঁ পিতাকৰ এই অৱস্থা দেখি খঙত হিতাহিত জ্ঞান হেৰুৱাই পেলালে। যিজনে এনে অপকৰ্ম কৰি গৈছে তেওঁক উদ্দেশ্য কৰি শৃংগীয়ে অভিশাপ দিলে, মোৰ পিতৃক যিয়ে এনেদৰে অপমান কৰিছে 7 দিনৰ ভিতৰতে বিষধৰ সৰ্প তক্ষকৰ দংশনত তেওঁৰ মৃত্যু হ'ব। শমিক মুনিয়ে পুত্ৰই এনেদৰে অভিশাপ দিয়া শুনি অতিশয় দুখিত হল। মুনিয়ে দুখ কৰি ক'লে, বোপা, তুমি ধাৰ্মিক ৰজা পৰীক্ষিতক শাপ দি অতি অন্যায় কৰিলা। তুমি তেওঁক লঘু দোষত গুৰুদণ্ড বিহিলা। মানুহৰ ভিতৰত পৰীক্ষিত এজন বিষ্ণুতুল্য ৰজা। তেওঁ প্ৰজাক পুত্ৰবৎ পালন কৰে। তেওঁ আমাৰো ৰজা। ৰজা প্ৰজাৰ বাবে বিষ্ণুতুল্য। প্ৰজাই ৰজাক সাধাৰণ জীৱ বুলি ভবাটো মূৰ্খামি। ৰজা নাথাকিলে দেশত অৰাজকতাৰ সৃষ্টি হয়। দুষ্টকলিয়ে প্ৰৱেশ কৰিবলৈ সুবিধা পায়। ধৰ্মৰাজ পৰীক্ষিতে কলিক দমন কৰি ৰাখিছে। তোমাক মই বহু যত্ন কৰি তপস্যা কৰিবলৈ শিকালো, কিন্তু তপস্যাৰ অৰ্থ বুজি নাপালা। মানুহে ৰিপুৰ বশৱৰ্তী হৈ কেতিয়াবা নকৰিবলগীয়া কাম কৰে। তপস্যাৰ কাম মানুহৰ দোষ শুধৰণি কৰা। তুমি ৰজাক অতিথি সৎকাৰহে কৰিব লাগিছিল, তেতিয়াহে তেওঁ কৰা কৰ্মৰ অৰ্থ বুজি পালাহেঁতেন। তুমি এতিয়া তেওঁক নিজ গুণে ক্ষমা কৰা। এনেদৰে শমিক মুনিয়ে শৃংগীক বহু কথা শুনালে যদিও একো লাভ নহল।
কাৰণ তেওঁ জানে শৃংগীৰ অভিশাপ ব্যৰ্থ নহয়। সেয়েহে তেওঁ ৰজা পৰীক্ষিতক এই অভিশাপৰ কথা জনাই দিলে। অন্যহাতে পৰীক্ষিত ৰজা ৰাজভৱনলৈ ঘূৰি আহি চিকাৰলৈ যোৱা সকলো পোছাক পৰিচ্ছদ সলনি কৰিলে। তেওঁ সোণৰ ৰাজমুকুট খোলাৰ লগে লগে তেওঁ কৰি অহা কৰ্মৰ বাবে অনুশোচনাত দগ্ধ হৈ পৰিল। তেওঁ দেশৰ ৰজা হৈ তেওঁৰে প্ৰজা ধ্যানমগ্ন শমিক মুনিৰ ডিঙিত মৰা সাপ ওলোমাই দি মহা অন্যায় কৰিছো বুলি উপলব্ধি কৰিলে। মই হৰিৰ পুত্ৰ হৈ হৰিবিদ্বেষী কৰ্ম কৰিলো। মই পাণ্ডৱ বংশৰ কুল বিৰোধী কৰ্ম কৰিলো। মোৰ এই অধৰ্মী কৰ্মৰ বাবে মুনিয়ে দিয়া অভিশাপ মোৰ প্ৰাপ্য। মোৰ এই অপৰাধী কৰ্মৰ বাবে লোকসমাজত নিন্দিত হৈ অপমানিত হোৱাৰ আগতে মোৰ মৃত্যুৱেই শ্ৰেয়। পৃথিৱীত যাতে ভৱিষ্যতে কোনেও এনে কাম নকৰে তাৰ এক মই দৃষ্টান্ত হৈ ৰম। ঋষিপুত্ৰই অভিশাপ দি মোৰ মহা উপকাৰ কৰিলে। মোৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণই বৈকুণ্ঠ প্ৰয়াণৰ পাছত মোৰ অগ্ৰজসকলে এই মায়াময় সংসাৰ এৰি গুচি গৈছে। ময়ো তেওঁলোকৰ পদাংক অনুসৰণ কৰিম। ঋষিপুত্ৰ শৃংগীয়ে মোক মহা উপকাৰ কৰিলে। মই তেওঁৰ ওচৰত কৃতজ্ঞ হৈ ৰম। তাৰ পিছত মহাজ্ঞানী ধাৰ্মিক ৰজা পৰীক্ষিতে মৃত্যুৰ বাবে সাজু হ'বলৈ প্ৰস্তুতি চলালে। মৃত্যুও যাতে সুন্দৰ হয় আৰু অমৃততুল্য হয় তাৰ বাবে তেওঁ পুত্ৰ জন্মেজয়ৰ হাতত ৰাজ্যৰ শাসনভাৰ গতাই দি নিজে গংগা তীৰত বহি অনাশন কৰি দেহত্যাগ কৰিবলৈ থিৰ কৰিলে। তেওঁ একান্ত মনে পৰমেশ্বৰ শ্ৰীকৃষ্ণক ধ্যান কৰি সংসাৰৰ সকলো মায়ামোহ ত্যাগ কৰিলে। ধ্যানত তেওঁ পৰমেশ্বৰ শ্ৰীকৃষ্ণক দেখিবলৈ পালে। সেই দৃশ্য দেখাৰ পাছত তেওঁ বুজিব পাৰিলে যে সকলো পৰমেশ্বৰ শ্ৰীকৃষ্ণৰ কৃপাতে সংঘটিত হৈছে। তেওঁ এইটোও বুজিলে যে আত্মাৰ মুক্তিৰ বাবে পৰমেশ্বৰ কৃষ্ণক চিন্তা কৰাৰ বাহিৰে অন্য গতি নাই। সেইকাৰণে পৰীক্ষিতে ৰাজ্য, ধন, পুত্ৰ, পৰিবাৰ সকলোকে পৰিত্যাগ কৰি গংগাৰ পাৰত গৈ একান্ত মনে ঈশ্বৰ সাধনাৰ বাবে ৰাজধানীৰ পৰা ওলাই গ'ল। সেই খবৰ লাভ কৰি দেশৰ মুনিসকলে পৰীক্ষিতক দেখা কৰিবলৈ গংগাৰ পাৰত গোট খালে। সেই মুনিসকলৰ ভিতৰত মুখ্য মুনিসকল আছিল বশিষ্ঠ, শ্ৰাৱণ, অত্ৰি, ভৃগু, ভৰদ্বাজ, অংগিৰা, উতথ্য, বিশ্বমিত্ৰ, গৌতম, পৰাশৰ, মৈত্ৰেয়, দুৰ্বাসা আদি সহস্ৰ ঋষি। ৰজা পৰীক্ষিতে ঋষিসকলক অনুৰোধ কৰিলে, হে ঋষি মুনিসকল, মোক জ্ঞানযোগৰ এনে এটি মাৰ্গ দেখুৱাই দিয়ক যাক অৱলম্বন কৰি অহা 7 দিনৰ ভিতৰত মই প্ৰভুৰ কৃপা লাভ কৰিব পাৰো আৰু এই সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰো। ৰজাৰ পৰা এই কথা শুনাৰ পাছত মুনিসকলে নিজৰ নিজৰ অভিমত প্ৰকাশ কৰিলে। কিন্তু কোনো এজন মুনিয়ে ৰজা পৰীক্ষিতক 7 দিনৰ ভিতৰত মোক্ষপ্ৰাপ্তি লাভ কৰাৰ মাৰ্গদৰ্শন কৰাব নোৱাৰিলে। ইয়াৰ পিছতে আগমন ঘটিল ব্যাসদেৱৰ পুত্ৰ শুকদেৱৰ। পৰীক্ষিত ৰজাই তেওঁক প্ৰণাম জনাই আসনত উপবিষ্ট কৰালে। ৰজাই শুকদেৱৰ চৰণত সাষ্টাংগে প্ৰণাম কৰি ক'লে, হে মহাদেৱৰ অৱতাৰ শুকদেৱ, আপুনি এই অধমক অন্তিম সময়ত দেখা দি পৰম কৃতাৰ্থ কৰিলে। ভগৱান কৃষ্ণৰ কৃপাতে এই সকলোবোৰ সংঘটিত হৈছে। কৃষ্ণই মোক মাতৃগৰ্ভতেই ব্ৰহ্মাস্ত্ৰৰ পৰা ৰক্ষা কৰিছিল। মৃত্যুৰ সময়তো মাৰ্গদৰ্শনৰ বাবে আপোনাৰ দৰে মুনিশ্ৰেষ্ঠ সন্তক আমাৰ ওচৰলৈ পঠাইছে। হে যোগীৰাজ, মই আপোনাৰ চৰণত শতবাৰ প্ৰণাম জনাইছো। ভগৱান কৃষ্ণৰ কৃপাতে মোক দৰ্শন দিছে যেতিয়া মোৰ কেইটামান প্ৰশ্নৰ উত্তৰ দিয়ক। যশ্ৰত বেমথ জপং যত কৰ্তব্যং নিভৃ প্ৰভ স্মৰ্তব্য ভজনীয় বা ব্ৰূহি যদা বিপৰ্যম। অৰ্থাৎ সৰ্বক্ষণত মানুহৰ কৰ্তব্য কি? আসন্ন মৃত্যুৰ প্ৰাক্ষণত মই কি কৰা উচিত হ'ব? কি কৰ্ম কৰিলে মানুহে সংসাৰ সাগৰৰ পৰা উদ্ধাৰ হ'ব পাৰে? শ্ৰৱণ, জপ, ভজন, স্মৰণ আদি কোন উপায়েৰে কৰিলে ব্ৰহ্ম সাক্ষাৎকাৰ হ'ব? হে দেৱৰ দুৰ্লভ গুণৰূপী শুকদেৱ, মোৰ মৃত্যুৰ সময়লৈকে মোৰ লগত থাকি মাৰ্গদৰ্শন কৰিবলৈ মই কাতৰেৰে অনুৰোধ কৰিলো। মই আপোনাৰ শিষ্যত্ব গ্ৰহণ কৰিলো। আপোনাৰ এই শিষ্যক উদ্ধাৰ কৰক। পৰীক্ষিতৰ কথাত শুকদেৱ সন্তুষ্ট হল আৰু সুযোগ্য শিষ্যক নিজৰ সৰ্বস্ব দি উদ্ধাৰ কৰাৰ সংকল্প গ্ৰহণ কৰিলে। শুকদেৱে পৰীক্ষিতক ক'লে যে তেওঁ চিন্তা কৰাৰ কোনো কাৰণ নাই, কিয়নো তেওঁৰ হাতত থকা 7 দিন মোক্ষপ্ৰাপ্তিৰ মাৰ্গদৰ্শনৰ বাবে যথেষ্ট। শুকদেৱে ক'লে, আপুনি বাস্তৱৰ মুখামুখি হওক আৰু একান্ত চিত্তে ঈশ্বৰৰ আৰাধনা কৰক। মই আপোনাক মোৰ পিতৃ ব্যাসদেৱে ৰচনা কৰা নিগম শাস্ত্ৰ ভাগৱত শ্ৰৱণ কৰাম। ভাগৱত ভগৱান শ্ৰীকৃষ্ণৰ বাগ্ময় মূৰ্তি। ভাগৱতত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বৰ্ণনাৰ লগতে জীৱ তৰণৰ মাৰ্গদৰ্শন কৰিছে।
গতিকে আপুনি ভাগৱত শ্ৰৱণ কৰি ভাগৱতৰ প্ৰতিটো উপদেশক হৃদয়েৰে অনুভৱ কৰক। এই বুলি অহা 7 দিনত ৰজা পৰীক্ষিতে শুকদেৱৰ পৰা ভাগৱত শ্ৰৱণ কৰিলে। ভাগৱতৰ কথাসমূহ শ্ৰৱণ কৰি থকাৰ সময়ত ৰজা পৰীক্ষিতৰ লাহে লাহে মৃত্যু ভয় আঁতৰিব ধৰিলে। তেওঁ জীৱন আৰু মৃত্যুৰ পৰম সত্য উপলব্ধি কৰিবলৈ সক্ষম হ'ল আৰু এনেদৰে তেওঁ মোক্ষ প্ৰাপ্তিৰ বাবে নিজৰ শৰীৰ ত্যাগ কৰিলে। 7ম দিনৰ দিনাখন ৰজা পৰীক্ষিতে দেহত্যাগ কৰাৰ পিছত তক্ষক নাগ আহি তাত উপস্থিত হ'ল আৰু পৰীক্ষিতক দংশন কৰিলে। আৰু ৰজা পৰীক্ষিতৰ মৃত্যুৰ পিছত পৃথিৱীত পূৰ্ণৰূপত কলিয়ে প্ৰৱেশ কৰিলে আৰু তেতিয়াৰ পৰাই কলিযুগৰ আৰম্ভ হ'ল। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদিহে ভাল পালে ওচৰতে থকা লাইক বাটনটো প্ৰেছ কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে যিটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনে ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।